Welcome to RH Study. আজি আমি ইতিমধ্যে হৈ যোৱা নগাঁও ডিষ্ট্ৰিক্টৰ মেথামেটিক্সৰ হাফ ইয়াৰলি এক্সামৰ প্ৰশ্নৰ এমচিকিউখিনি সলভ কৰিম। প্ৰথম প্ৰশ্নটো কি আছে, যদি x সমানুপাতিক y আৰু যেতিয়া x ইকুৱেল 12 তেতিয়া y ইকুৱেল 6, এতিয়া যদি y ইকুৱেল 3 হয় তেন্তে x ৰ মান কিমান হ'ব? A অপশন 6, B অপশন 24, C 12 আৰু D নম্বৰ কিমান আছে? 2 আছে। কারেক্ট আনসার হল এ 6 কেনেকৈ হল? যেহেতু x সমানুপাতিক y দিয়া আছে, মানকেইটা আমি লিখি লৈছো। প্ৰথম x1 ধৰিছো 12, y1 6 ধৰিছো। এতিয়া x2 ৰ মান আমি নাজানো, y2 ৰ মান 3 ধৰিছো। সমানুপাতিকৰ সূত্ৰ হল এইটো। এতিয়া x1 ৰ হলে আমি কিমান বহাম? x1 আছে 12 লিখিলো, y1 আছে 6 লিখিলো, ইকুৱেল x2 ৰ মান আমাৰ উলিয়াব লাগে, y2 ৰ মান 3 আছে। এতিয়া কটাকটি কৰা, 6 যাব 12 ভিতৰত 2 বা এতিয়া ক্ৰস মাল্টিপল কৰা। ইয়াতে এক আছে না, x2 ৰ 1 গুণ x2 ইকুৱেল 3 2 গুণ কিমান হৈছে? 6 হৈছে। আকৰো বুজি পাইছা? 2 নম্বৰ প্ৰশ্নটো হল, 2 নম্বৰ প্ৰশ্ন আছে, যদি p স্কয়াৰ ইকুৱেল 32/50 তেতিয়া p হ'ব এটা a নম্বৰ অপশন পূৰ্ণ সংখ্যা, b নম্বৰ অখণ্ড সংখ্যা, c নম্বৰ পরিমেয় সংখ্যা, d নম্বৰ অপরিমেয় সংখ্যা। আনসার সি কারেক্ট। 2 নম্বৰ অপশনটো কৰিছো, p স্কয়াৰ দিয়া আছিল 32/50, তে p কিমান হ'ব? √32/50 হ'ব। এতিয়া 32 ৰ হলনে আমি ইয়াত 32 মৌলিক উৎপাদক বিশ্লেষণ কৰি চাইছো, 4√2 লিখিব পাৰো আৰু 50 ৰ কাৰণে আমি কিমান লিখিব পাৰো? 5√2। √2 কেনসেল হলে থাকিব কিমান? 4/5। 4/5 এটা পরিমেয় সংখ্যা হয়। 3 নম্বৰ প্ৰশ্নটো হল, a স্কয়াৰ আৰু a+2 হোল স্কয়াৰৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা থাকিব? a স্কয়াৰ সৰু সংখ্যা আৰু তাৰ লগত এক যোগ কৰি হোল স্কয়াৰ কৰিছে। তে আমি জানো যে সৰুটোৰ লগত 2 যোগ কৰিলে যিমান হয় সিমান হ'ব। তে a অপশন আছে a+1, b অপশন a, c অপশন 2 আছে, d অপশন a হোল ইনটু a+1। তে আমি a ৰ লগত 2 পূৰণ কৰিলে কিমান হৈ আছে? c নম্বৰ অপশন কারেক্ট হৈ আছে। 4 নম্বৰ প্ৰশ্ন আছে, যদি n m ৰ ঘনমূল হয় তেন্তে m ৰ মান হ'ব n³। অপশন কেইটা চাবা, n³ হয়। কেনেকৈ হয় মই ওলাই দি আছো। যেহেতু n m ৰ ঘনমূল হৈছে, গতিকে আমি n সমান হয়তো ঘনমূল চিন দিলো দুইটা সমান কৰিবৰ কাৰণে। এতিয়া আমি দুইফালে বৰ্গ ঘন কৰিছো, তে আমি ঘন এইটো কেনসেল হৈ যায়, n³ ইকুৱেল m থাকি যায়। 5 নম্বৰ প্ৰশ্নটো হল, 196 ৰ মৌলিক উৎপাদীকৰণত পোৱা সংখ্যাবোৰৰ ঘাতৰ যোগফল উলিয়াবলৈ কৈছে ন। a অপশন 3, b অপশন 4, c অপশন 5 আৰু d নম্বৰ কিমান দিছে? 4 দিছে। তে আমি অঙ্কটো কৰি চাও। 196 ৰ মৌলিক উৎপাদক বিশ্লেষণ কৰিলো, 2 এৰে হৰণ কৰিছো 98 বাৰ, 2 এৰে হৰণ কৰিছো 49 বাৰ, 7 এৰে হৰণ কৰিছো 7 বাৰ গৈছে। তে ইয়াত 2 আছে দুটা, 7 আছে দুটা। এতিয়া ঘাতৰ যোগফল না, এইকেইটা যোগ কৰা। তে 2 + 2 ইমান কিমান হৈ আছে? ইকুৱেল 4। তাহলে অপশন কোনটো হ'ব? অপশন বি নম্বৰ কারেক্ট। 6 নম্বৰ প্ৰশ্নটো হল, 0.000 কেইটা আছে? 4টা আছে। 1 2 ৰ প্ৰামাণিক ৰূপটো। এতিয়া চোৱা, প্ৰামাণিক ৰূপত লিখিব কৈছে। প্ৰামাণিক ৰূপৰ দশমিকৰ বাওফালে যে থাকে এইটো 1 বা 1তকৈ ডাঙৰ 10তকৈ সৰু হ'ব লাগিব। তেতিয়াহ'লে 1 ৰ পিছত দশমিক দিব লাগিব। আৰু কেই ঘৰ আছে? 1 2 3 4 5 ঘৰ, 10 টু দি পাৱাৰ। যেহেতু ৰাইট সাইডত আহিছে তেতিয়াহ'লে -5। কোনটো আছে? এ নম্বৰ অপশন, এইটো অপশন সি কারেক্ট। 1.2 × 10 টু দি পাৱাৰ -5। 7 নম্বৰ প্ৰশ্নটো হল, 480 ডিভাইডেড বাই 1600 দশমিক প্ৰসাৰণত দশমিক স্থানৰ পৰিসমাপ্তি হোৱা স্থানৰ সংখ্যা হল এ নম্বৰ অপশন 1, বি নম্বৰ 2, চি নম্বৰ 3 আৰু ডি নম্বৰ 4। এতিয়া আমি অঙ্কটো কৰি চাও। তে আমি কটাকটি কৰো, 0 0 কেনসেল, 8 যাব 6 বাৰ, 8 যাব 2 0 20 বাৰ, 2 যাব 3 বাৰ, ইয়াত 2 যাব 10 বাৰ। এতিয়া ওপৰত আছে 3, তলত আছে কিমান? 10। তে 10 এৰে হৰণ কৰিলে দশমিক বিন্দু লেফট সাইডত আহিব। কেই ঘৰ আহিব? 1 ঘৰ। তে 0.3। দশমিকৰ পিছত কেই ঘৰ আছে? আমাৰ এইটো বিচাৰিছে কিমান ঘৰ আছে। যেহেতু দশমিকৰ পিছত 1 ঘৰ আছিল, অপশন এ কারেক্ট। এতিয়া 8 নম্বৰ প্ৰশ্ন, যদি a ইকুৱেল 2³ × 3, b ইকুৱেল 2 × 3, c ইকুৱেল 3 টু দি পাৱাৰ n × 5, তে LCM কাৰ a b c ৰ লসাগু ইকুৱেল 2³ × 3² × 5, তেন্তে n ৰ মান। এতিয়া এটা বস্তু মনত ৰাখিবা, লসাগু সদায় সৰ্বোচ্চ ঘাত থকাটো ল'ব লাগে। এতিয়া আনসাৰ চাও আমি। অপশন কেইটা এ নম্বৰ 4 দিছে, বি নম্বৰ 3 দিছে, চি 2 আছে, ডি 1 আছে। এতিয়া আমি অঙ্কটো কৰিছো, অঙ্কটো চাও। ধৰাচোন ইয়াত এ দিছে, এইটো ন সৰ্বোচ্চ ঘাত থকাটো আমাৰ ল'ব লাগিব। ইয়াৰ পৰা সৰ্বোচ্চ ঘাতখিনি আমি লওঁ। ইয়াত চোৱা, 2 ৰ ঘাত ইয়াত 3 আছে, ইয়াত 1 আছে। সৰ্বোচ্চ ঘাত কিমান? 3 লৈছে 3। ঠিক আছে। 3 ৰ ঘাত ইয়াত 5 ৰ ঘাত কিমান আছে? 5 ৰ ঘাত 1 আছে না, 5 একে হৈছে। এতিয়া ইয়াত
তিনিৰ ইয়াত 1 আছে, ইয়াতে 1 আছে, কিন্তু আমাৰ লৈছে কিমান? ইয়াতে n আছে, কিন্তু লৈছে 2। তেতিয়াহ'লে সৰ্বোচ্চ ঘাত থকাটো ল'ব লাগিব। যেহেতু ইয়াত সৰ্বোচ্চ ঘাত 1 আছে, এনৰ সলনি আমি 2 ল'লেহে ইয়াত 2 হ'ব লাগিব। তে n ইকুৱেল কিমান হৈ আছে? 2 হৈ আছে। আনসাৰ আমি চাওঁ কোনটো অপশ্যন হ'ব। অপশ্যন চি কাৰেক্ট হৈ আছে। 9 নম্বৰ প্ৰশ্ন আছে, এটা অনাতাঁৰ কেন্দ্ৰই প্ৰতি 2 দিনৰ মূৰে মূৰে অসম সংগীতটো বজায়। কিমান দিনৰ মূৰে মূৰে? 2 দিনৰ মূৰে মূৰে। আন এটা কেন্দ্ৰই একেটা সংগীত প্ৰতি 3 দিনৰ মূৰে মূৰে বজায়। এইটো 3 দিনৰ মূৰে মূৰে বজায়। এটা 2 দিনৰ, এটা 3 দিনৰ মূৰে মূৰে। 30 দিনত মুঠতে কিমানবাৰ দুয়োটা অনাতাঁৰ কেন্দ্ৰই একেটা সংগীত দিনত সংগীতটো বজাব? অপশ্যন এ 5 বাৰ, অপশ্যন বি 10 বাৰ, অপশ্যন চি 15 বাৰ আৰু অপশ্যন ডি 20 বাৰ। এতিয়া চোৱা, আমাৰ 2 দিন আৰু 3 দিন কৈছে। এতিয়া 2 আৰু 3 লসাগু কিমান হৈছে? 2 3 গুণ 6। 6ৰে তুমি 30ক 6ৰে হৰণ কৰিলে কিমান হয়? 5 বাৰ হৈ আছে। অপশ্যন এ কাৰেক্ট হৈ আছে। 10 নম্বৰ প্ৰশ্নটো কি আছে, যদি n এটা স্বাভাৱিক সংখ্যা হয়, স্বাভাৱিক সংখ্যা ক'ৰ পৰা আৰম্ভ হয়? 1ৰ পৰা ন? তেতিয়া 9 টু দি পাৱাৰ টুৱাইচ n মাইনাছ 4 টু দি পাৱাৰ টুৱাইচ n সদায় বিভাজ্য হ'ব। অপশ্যন এ 5, অপশ্যন বি 13, অপশ্যন চি 5 আৰু 13ৰে, অপশ্যন ডি ওপৰৰ এটাও নহয়। ঠিক আছে, আমি এইটো প্ৰমাণ কৰি চাওঁ। এনৰ মান 1 ধৰি চাওঁ। 1 ধৰিলে কিমান হ'ব? এনৰ সলনি 1 বহিম, 2ৰ 1 গুণ 2 মাইনাছ এনৰ মান কিমান? 1 ধৰিছোঁ, সেইকাৰণে 2ৰ 1 গুণ 2। এতিয়া 9ৰ ওপৰত স্কুৱেৰ হ'লে 81 মাইনাছ 4ৰ ওপৰত স্কুৱেৰ হ'লে হৈ আছে 4 4 গুণ 16। 81ৰ পৰা 16 গুচি গ'লে থাকিব 65। 65 কিন্তু 13ৰেও হৰণ গৈ আছে, 5ৰেও হৰণ গৈ আছে। এতিয়া দুয়োটা অপশ্যন থকাটোৱে শুদ্ধ হ'ব। তুমি 2 দি কৰি চাব পাৰিবা, 3 দি কৰি চাব পাৰিবা। কোনটো অপশ্যন কাৰেক্ট হৈ আছে? অপশ্যন চি কাৰেক্ট হৈ আছে। এতিয়া 11 নম্বৰ প্ৰশ্ন, যদি পি এক্স ইকুৱেল এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি, তেতিয়া মাইনাছ বি বাই এৰ মান হ'ব। এইটো যে দ্বিঘাত সমীকৰণ, দ্বিঘাত সমীকৰণৰ আলফা প্লাছ বিটা ইকুৱেল মাইনাছ বি বাই এ শিকিছিলোঁ, বা শূন্যতাৰ সমষ্টি বুলি কৈছিলোঁ। অপশ্যন এ 0 আছে, অপশ্যন বি 1 আছে, অপশ্যন চি শূন্যতাৰ যোগফল, অপশ্যন ডি শূন্য দুটাৰ পূৰণফল। আমি শূন্যতাৰ যোগফলহে শিকিছিলোঁ। এই অপশ্যন চি কোনটো কাৰেক্ট আছে। 12 নম্বৰ প্ৰশ্নটো হ'ল, এ এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি য'ত এ নট ইকুৱেল 0 লেখ সদায়। যিহেতু এইটো দ্বিঘাত সমীকৰণ, দ্বিঘাত সমীকৰণৰ হ'লে অধিবৃত্ত হ'ব লাগিব। ঠিক আছে, আমি চাওঁ। অপশ্যন এ ৰেখা, অপশ্যন বি বৃত্ত, অপশ্যন চি অধিবৃত্ত, অপশ্যন ডি ওপৰৰ এটাও নহয়। অপশ্যন চি কাৰেক্ট হৈ আছে। 13 নম্বৰ প্ৰশ্ন, তলৰ কোনটো এটা বহুপদ ৰাশি? বহুপদ ৰাশি হ'বলৈ হ'লে চলকৰ ঘাত পূৰ্ণ সংখ্যা হ'ব লাগিব, গতিকে অপশ্যন চি কাৰেক্ট হৈ আছে। 14 নম্বৰ, বহুপদ এক্স স্কুৱেৰ প্লাছ 3x প্লাছ কেৰ এটা শূন্য 2, ইয়াত 2টো ইয়াত দিছে 2 হয়, তেন্তে বহুপদটোৰ কেৰ মান উলিয়াব লাগে। অপশ্যন এ -10, অপশ্যন বি 10, অপশ্যন চি দিছে 5, অপশ্যন ডি দিছে -5। ঠিক আছে, আমি অংকটো কৰি চাওঁ। য'ত য'ত এক্স আছে তাত আমি কি বহুৱাই দিম? 2 বহুৱাই কৰি চাওঁ। ইয়াত 2 স্কুৱেৰ প্লাছ 3 × 2 প্লাছ কে ইকুৱেল 0 বুলি ধৰোঁ, শূন্য আছে যিহেতু। এতিয়া 4 প্লাছ 6 প্লাছ কে ইকুৱেল 0। এতিয়া ইয়াত হৈ আছে 10 প্লাছ কে ইকুৱেল 0, ইকুৱেল 0, কে ইকুৱেল কিমান হ'ব? 10 আছে, প্লাছৰ সমান চিহ্ন ৰাইট চাইড গ'লে -10। এতিয়া অপশ্যন কোনটো শুদ্ধ হ'ব? -10 অপশ্যন এত আছে। 15 নম্বৰ প্ৰশ্ন, যদি আলফা আৰু বিটা এক্স স্কুৱেৰ মাইনাছ 1 বহুপদৰ শূন্য হয়, তেন্তে এ স্কুৱেৰ আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰৰ মান হ'ব। অপশ্যন এ 2, অপশ্যন বি -2, অপশ্যন চি 1 আৰু অপশ্যন ডি 0 হ'ব। যদি এক্স স্কুৱেৰ মাইনাছ 1, এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ সূত্ৰত পেলাবলৈ পাৰোঁ। এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ মানে এক্স স্কুৱেৰ মাইনাছ 1, তে এক্স মাইনাছ 1 হোল ইনটু এক্স প্লাছ 1। তে এবাৰ হৈ আছে, আইদাৰৰ কৰিম, এবাৰ হৈ আছে এক্স ইকুৱেল 1 আৰু এবাৰ হৈ আছে এক্স ইকুৱেল -1। এতিয়া আলফা স্কুৱেৰ প্লাছ বিটা স্কুৱেৰ, আলফা মানে প্ৰথমটো ধৰা এইটো, বিটা মানে এইটো ধৰা 1 স্কুৱেৰ প্লাছ -1 হোল স্কুৱেৰ। তে কিমান হ'ব? 1 + 1 ইকুৱেল আনসাৰ 2। অপশ্যন কোনটো কাৰেক্ট? 2টো আছে, অপশ্যন এ কাৰেক্ট। 16 নম্বৰ প্ৰশ্ন, এ এক্স প্লাছ বি ৱাই ইকুৱেল চি আৰু এল এক্স প্লাছ এম ৱাই ইকুৱেল এন সমীকৰণযোৰৰ একক সমাধান থকা চৰ্ত হ'ব। অপশ্যন এ এম ইকুৱেল বি এল, অপশ্যন বি এল নট ইকুৱেল বি এম, অপশ্যন চি এম নট ইকুৱেল বি এল, অপশ্যন ডি এল ইকুৱেল বি এম। ঠিক আছে, আমি ইয়াত একমাত্ৰ সমাধান থাকিব, A1/A2 নট ইকুৱেল B1/B2 হ'ব লাগিব। সমীকৰণ দুটা লিখি কৰি আছে। আমাৰ চৰ্ত কি আছিলে? একমাত্ৰ সমাধানৰ A1/A2 নট ইকুৱেল B1/B2। তে ইয়াত A1 কিমান আছে? A1 মানে A আছে, B1 মানে এইটো A1, এইটো A2 মানে L আছে, নট ইকুৱেল B মানে B আছে, B2 মানে M আছে। এতিয়া আমি ক্ৰছ মাল্টিপল কৰি দিওঁ, কাৰণ এনেকুৱা অপশ্যনটো নাই। আমি ক্ৰছ মাল্টিপল কৰি চাওঁ। A আৰু M ৰ লগত পূৰণ কৰিলে AM নট ইকুৱেল B × L মানে
BL তো এইটো অপশন কোনটো শুদ্ধ হৈ আছে অপশন সি কারেক্ট হয়েছে 17 নম্বর প্রশ্ন হল x টু দি পাওয়ার m স্কয়ার মাইনাস 1 প্লাস 3x টু দি পাওয়ার m বাই 2 এটা বহুপদ য'ত m এটা ধ্ৰুৱক এতিয়া m ৰ কি মানৰ বাবে ই এটা ত্ৰিঘাত বহুপদ ৰাশি হ'ব ত্ৰিঘাত হ'ব তেতিয়াহ'লে ত্ৰিঘাত হ'বলৈ হ'লে সৰ্বোচ্চ ঘাত 3 হ'ব লাগিব তে এইখিনি জায়গাত আমি 3 বুলি ধৰিলো মানে m স্কয়াৰ মাইনাস 1 ৰ সলনি আমি 3 বনাব লাগিব তে আমি চাও আমি কি লিখিলো m স্কয়াৰ মাইনাস 1 ইকুৱেল 3 বুলি লিখিলো কাৰণ ত্ৰিঘাত সমীকৰণ তে m স্কয়াৰ ৰাখি দিয়া ইকুৱেল 3 ইফালে গলে প্লাস 1 তে m স্কয়াৰ ইকুৱেল কিমান হৈছে 4 হৈছে m ইকুৱেল কিমান হ'ব 4 ৰ বৰ্গমূল কিমান 2 হৈছে তে m ৰ মান 2 অপশন কোনটো শুদ্ধ হয় চাও অপশন এ -2 দিছে অপশন বি -1 দিছে অপশন সি 2 দিছে আর অপশন ডি 1 দিছে তে অপশন সি কারেক্ট হয়েছে 18 নম্বর প্রশ্ন যদি ax + by ইকুৱেল ab আৰু যদি 2ax + 3by ইকুৱেল 3b তেন্তে তলৰ কোনটো a সাপেক্ষে y ৰ মান হ'ব অপশন এ দিছে y ইকুৱেল টুৱাইস a -35 b ইকুৱেল B অপশন দিছে y ইকুৱেল 3 minus twice a c y ইকুৱেল 2b minus 3b আৰু d y ইকুৱেল 9a minus 35 অঙ্কটো কৰিছো অঙ্কটো কৰি লৈছো ax plus by ইকুৱেল ab আছে সমীকৰণ 1 দিলো পিছত 2ax plus 3by ইকুৱেল 3b সমীকৰণ দিছি এক অপনয়ন কৰিছো অপনয়ন কৰিলে আমাৰ কি হৈছে 1 নম্বৰ সমীকৰণৰ লগত 2 পূৰণ কৰিলে 2ax plus 2by ইকুৱেল 2ab হৈ আছে আৰু 2 নম্বৰ সমীকৰণৰ 1 পূৰণ কৰিলে 2x একেই হৈ আছে কটাকটি যাব 1 - 2 কৰিছো সমীকৰণ ইয়াক 3 ধৰিব পাৰা আৰু ইয়াক 4 ধৰা তেলে 3 - 4 কৰি আছো কি হৈছে এটোটো ক্যান্সেল হৈ আছে থাকিব কিমান ইয়াত দুটা by ৰ পৰা এটা by মাইনাস তিনটা by মাইনাস কৰিলে এটা by থাকি যায় এতিয়া 2ab - 3b হৈছে ইয়াৰ পৰা b কমন ললে কিমান হৈ আছে b দুইটাতে আছে b যেটো কমন লৈছো 2 আছে -3 এতিয়া ইয়াৰ পৰা b পালৈ গৈ গলে -b ইয়াত -1 বাৰ গৈছে -1 ৰে পূৰণ কৰিলে কিমান হ'ব যাৰ আগত মাইনাস আছে এটো দি তাৰ আগত প্লাস দি দিয়া আৰু যাৰ আগত প্লাস আছে তাৰ আগত মাইনাস দিলে আনসার কিমান হৈছে 3 - 2a y ইকুৱেল কিমান হৈছে 3 - 2a এতিয়া আমি কোনটো অপশন পাও অপশন বি ত আছে y ইকুৱেল 3 - 2a কারেক্ট 19 নম্বৰ প্ৰশ্ন তলৰ কোনটোৰ কোনো বাস্তৱ মূল নাথাকে অপশন এ x² ইকুৱেল 0 অপশন বি 2x - 1 ইকুৱেল 0 অপশন সি x² + 1 ইকুৱেল 0 ডি আছে x³ + x² ইকুৱেল 0 যেহেতু অপশনত বাস্তৱ মূল নাথাকে বুলি কৈছে এতে b² - 4ac শূন্যতকৈ সৰু হ'ব লাগিব প্ৰথম অপশন আছে x² ইকুৱেল 0 তেতিয়ালে x ইকুৱেল কিমান হৈছে 0 হৈ আছে দ্বিতীয় অপশন 2x - 1 ইকুৱেল 0 এতিয়া x ইকুৱেল কিমান হৈছে হাফ হৈছে হাফ টু শূন্যতকৈ ডাঙৰ হৈছে তৃতীয় অপশন x² + 1 ইকুৱেল 0 এতিয়া x² ইকুৱেল -1 x ইকুৱেল কিমান হ'ব প্লাস মাইনাস √1 শূন্যতকৈ সৰু হয় এটা বাস্তৱ সংখ্যা নহয় এদিকে অপশন সি ইজ কারেক্ট সি নম্বৰ কারেক্ট হয়েছে না 20 নম্বৰ প্ৰশ্ন দুডাল ৰেখা সমান্তৰাল ইহতৰ এডাল -5x + 7y ইকুৱেল 2 হলে আনডাল তলৰ কোনডাল হ'ব পাৰে এতিয়া সমান্তৰাল কৈছে না সমান্তৰালৰ শৰ্তটো কি আছিল a1/a2 ইকুৱেল b1/b2 নট ইকুৱেল c1/c2 এইটো অপশন বুজাৰ কাৰণে আমি প্ৰথম যেটো সংখ্যা আছে এইটোৰ লগত প্ৰথমটো আৰু দ্বিতীয়টোৰ লগত সেম সংখ্যা পূৰণ কৰো এইটোৰ লগত বেলেগ কৰি লৈ চাও চাও ইয়াৰ লগত মিলে 2 পূৰণ কৰি চাও ইয়াত 10 আছে না 2 পূৰণ কৰিলে মাইনাসৰ 10 x হৈছে আৰু প্লাসৰ 14 হৈছে ইকুৱেল 2 পূৰণ কৰিলে 4 মাইনাসৰ 4 হ'ব লাগিছিল ইফালে আহিলে মাইনাসৰ 4 হ'ব কিন্তু ইয়াফালে প্লাসৰ অপশন এ ইজ কারেক্ট c2 মিলা নাই তে 21 নম্বৰ প্ৰশ্ন তলৰ কোনটো দ্বিঘাত সমীকৰণ হ'ব বুলি কৈছে না আমি অংকখিনি কৰি চাও 21 নম্বৰ অপশন কেইটাৰ ভিতৰত আমি প্ৰথমটো ইয়াত চাও এটো এটা দ্বিঘাত সমীকৰণ 1 নম্বৰ অপশন নহয় 2 নম্বৰ অপশন কত লিখিছে ইয়াত কৰিছো 2 নম্বৰ অপশন ইউ এটা দ্বিঘাত সমীকৰণ নহয় x² নাই মানে চলকৰ সৰ্বোচ্চ ঘাত 2 নহয় 3 নম্বৰ অপশন কি হয় দ্বিঘাত সমীকৰণ নহয় এতিয়া 4 নম্বৰ অপশন x² + 7 হৈছে না ক্যালকুলেশন কৰি এতিয়া এটা দ্বিঘাত সমীকৰণ হয় অপশন কোনটো হ'ব কেৱল 4 নম্বৰটো তে আনসার ডি শুদ্ধ হৈ আছে এতিয়া 22 নম্বৰ 306 আৰু 657 ৰ গহাও ইয়াৰ লগত কোনটো মিলিব কলম এৰ লগত কলম 2 মিলিব কৈছে গহাও কিমান হয় 306 আৰু 657 ৰ গহাও হয় 9 মানে p লগত মিলিছে কিমান p লগত মিলিছে 3 আৰু কিয় লগ আটাইতকৈ সৰু যৌগিক আৰু আটাইতকৈ সৰু মৌলিক সংখ্যা যৌগিক সংখ্যা হ'ল 4 আৰু মৌলিক সংখ্যা হ'ল 2 4 আৰু 2 ৰ লসাগু হয় 2 গতিকে p লগত 3 মিলিছে q ৰ লগত 1 মিলিছে
পিৰ লগত কিমান মিলিছে পিৰ লগত 3 কিউৰ লগত মিলিছে 1 এতিয়া আৰৰ লগত কি মিলি আছে আৰৰ লগত মিলি আছে 5 ন তেতিয়াহ'লে আৰৰ লগত 2 মিলি আছে তে বাকি এছৰ লগত তেতিয়াহ'লে কোনটো মিলিব 1 হ'ব এনেকুৱা অপচনটো কোনটো আছে পিৰ লগত 3 ইয়াতো 3 ইয়াতো 3 পিৰ লগত 3 কিউৰ লগত 1 তে অপচন সি ইজ কাৰেক্ট হৈ আছে পিছত 23 নম্বৰ প্ৰশ্নটো আছে যদি 4x² মাইনাছ 2x প্লাছ k মাইনাছ 4 ইকুৱেল 0 সমীকৰণ এটা মূল আনটো মূলৰ প্ৰতিক্ৰম হয় তেন্তে k এর মান হ'ব অপচন এ 8 অপচন বি -8 অপচন সি 4 অপচন ডি -4 এই সমীকৰণটো কি দিছে আমি লিখি লওঁ 4x² মাইনাছ 2x প্লাছ k মাইনাছ 4 ইকুৱেল 0 ইয়াত a হ'ল 4 b মানে কিমান -2 c মানে এই গোটেইখিনি এতিয়া যেহেতু এটা আনটো প্ৰতিক্ৰম এটা আলফা ধৰিলে আনটো 1 বাই আলফা আলফা ইনটু বিটা ইকুৱেল টু আমি কি জানো -c বাই a আলফা ইনটু বিটা ইকুৱেল c বাই a এতিয়া আলফা আলফা কেনসেল a থাকি গ'ল c এর মান কিমান আছে k -4 এর মান কিমান আছে এর মান হ'ল 4 তে ক্রস মাল্টিপল কৰা k -4 ইকুৱেল 4 হৈছে k ইকুৱেল কিমান হৈছে 8 হৈছে আনসার কোনটো কারেক্ট আনসার a কিমান হ'ব কারেক্ট হৈ আছে পিছৰ প্ৰশ্ন কি আছে 24 নম্বৰ হল যদি x² - 4x + p ইকুৱেল 0 ৰ মূলবোৰ বাস্তৱ তেন্তে a p is greater than equal 5 b p is less than equal -4 p is greater than equal 4 d নম্বৰ p is less than equal 4 এর পৰা কোনটো অপচন শুদ্ধ হ'ব সমীকৰণটো কি আছে x² - 4x + p ইকুৱেল 0 এতিয়া আমি জানো যেহেতু বাস্তৱ আৰু মূল থাকে ইয়াত তেতিয়াহ'লে বাস্তৱ আৰু সমান মূল হ'বলে b² - 4ac greater than equal 0 হ'ব লাগিব তে b² মানে -4 আছে 4² মাইনাস আমি মান কেটা বহাই দিছো তে 16 হৈছে 4p হৈছে greater than equal 0 হৈছে 16 4 মাইনাসৰ হৈ গলে গলে প্লাসৰ হৈ আছে দুই ফালে আমি 4 ৰে হৰণ কৰিলে 4 greater than equal 0 তে p less than equal 4 অপচন কোনটো কারেক্ট হৈছে p less than equal কোনটো আছে p less than equal অপচন ডি কারেক্ট হয়েছে 25 নম্বৰ প্ৰশ্ন কি আছে যে ত্ৰিভুজ ABC DE সমান্তৰাল BC AD মান দিছে 7x - 4 cm আৰু AE এর মান দিছে 5x - 2 cm আৰু DB এটো DB আছে DB এর মান 3x + 4 cm আৰু EC এর মান 36 cm তেন্তে x এর মান উলিয়াব লাগে অপচন A 4 অপচন B 5 অপচন C 3 আৰু অপচন D 2.5 আমি থেলছৰ উপপাদ্য প্ৰয়োগ কৰি সমাধান কৰি চাও ABC এটা ত্রিভুজ লৈছো থেলছৰ উপপাদ্য মতে AD / DB = AE / EC আমি বজ্ৰগুণন কৰি চাইছো মান কেটা বহুৱাই বজ্ৰগুণন কৰি গোটেইখিনি কৰিছো কৰাৰ পিছত তোমালোকে এইখিনি ক্যালকুলেশন কৰিলে x এর মান পাবা 4 আৰু x এর মান পাবা 1/3 তে আমাৰ অপচনত যেটো দিয়া আছে আমি এটো লিখিম 4 আৰু এটা হল 1/3 এর পৰ কোনটো দিছে অপচনত 4 দিয়া আছে তে 4 কারেক্ট এতিয়া 26 নম্বৰ প্ৰশ্ন x² - 2x + 1 = 0 দ্বিঘাত সমীকৰণৰ বাবে x + 1/x এর মান হ'ব এতিয়া এটা a নম্বৰ অপচন -2 b নম্বৰ -1 c নম্বৰ 1 আৰু d নম্বৰ 2 আছে আমি ক্যালকুলেশন কৰি চাইছো যে x² - 2x + 1 এটা সূত্ৰত পৰিছে ইকুৱেল x - 1 হোল স্কয়ার সূত্র মতে তে দুবাৰ লিখি দিছো এবাৰ x এর মান 1 পাইছো আৰু এবাৰ 1 দুইবাৰ 1 পাইছো এতিয়া আমি এই সমীকৰণটোত x + 1/x এর মান x এর জায়গাত x এর মান যিমান পাইছো আমি বহাই দিও 1 1 পাইছো তে যোগ কৰিলে কিমান হৈছে आंसर 2 হৈ আছে অপচন ডি কারেক্ট তে 27 নম্বৰ প্ৰশ্ন যদি ABC এটা ত্ৰিভুজ যাতে AB = x - 1 cm AC √2 √x cm আৰু BC x + 1 cm তেন্তে A 90 ডিগ্ৰী হ'ব B 90 ডিগ্ৰী হ'ব C 90 ডিগ্ৰী হ'ব নহলে ইয়াৰ এটাও নহয় আমি সমকোণী ত্ৰিভুজ পাবলৈ হলে কৰ্ণৰ মান উলিয়াব লাগে কৰ্ণক বৰ্গ কৰিলে বাকিটা যেটো বাহু আছে হেটা বৰ্গৰ যোগফলৰ সমষ্টি সমান হ'ব লাগে গতিকে হে অপচন মতে ক্যালকুলেশন কৰি চাবা অপচন A কারেক্ট হৈছে A কোণ 90 ডিগ্ৰী হৈছে 28 নম্বৰ প্ৰশ্ন কিমান আছে যদি ত্ৰিভুজ ABC আৰু ত্ৰিভুজ DEF ৰ AB / DF = BC / FE = CA / ED তেন্তে এংগল অপশন এ কিমান আছে ত্রিভুজ ABC সদৃশ ত্রিভুজ DEF বি নম্বৰ ত্রিভুজ ABC সদৃশ ত্রিভুজ ETF আৰু সি নম্বৰ ত্রিভুজ ABC সদৃশ ত্রিভুজ EFD ডি নম্বৰ ত্রিভুজ ABC সদৃশ ত্রিভুজ DFE আমি ইয়াৰ পৰা এটো লপত এটা ত্রিভুজ আছে ABC আনটো ত্রিভুজ হ'ব কি DFE কোনটো অপচন আছে তেতিয়াহলে ABC আৰু DFE অপচন ডি কারেক্ট পিছৰ প্ৰশ্নটো কি আছে ত্রিভুজ এঙ্গুল ABC না এঙ্গুল ABC ত্রিভুজৰ BC বাহুৰ ওপৰত D এটা মধ্যবিন্দু আৰু এঙ্গুল ADC ইকুৱেল এঙ্গুল BAC এটো ডাইৰেক্ট অংক পাইছো তেন্তে AC² কোনটো আছিল AC² আমি পাইছিলো AC² ইকুৱেল CB * CD এটা আমি পাই আহিছিলো
30 নম্বৰ প্ৰশ্ন কি আছে তলৰ কোনটো এটা ভুল উক্তি উলিয়াবলৈ কৈছে দুটা সমকোণী ত্ৰিভুজ সদায় সদৃশ নহয় এটো ভুল উক্তি হয় পিছৰটো চাও দুটা বৰ্গ সদায় সদৃশ এটো শুদ্ধ উক্তি হয় দুটা সমবাহু ত্ৰিভুজ সদায় সদৃশ এটো শুদ্ধ উক্তি হয় দুটা বৃত্ত সদায় সদৃশ এটো শুদ্ধ উক্তি হয় তেতিয়াহলে আমাৰ অপচন ভুল উক্তি আছে এ নম্বৰ কাৰেক্ট 31 নম্বৰ কিমান আছে p 2, -3 বিন্দুৰ x অক্ষৰ পৰা দূৰত্ব হ'ব এ নম্বৰ অপচন হল 2 b 3 c -3 d 5 দূৰত্ব কোনটো হ'ব x অক্ষৰ পৰা যেহেতু আছে -3 হ'ব লাগে আৰু দূৰত্ব কিন্তু মাইনাসৰ নহয় এইকাৰণে অপচন কোনটো হ'ব b হৈ আছে 32 নম্বৰ প্ৰশ্ন কিমান আছে a, b আৰু -a, -b বিন্দুটাৰ মাজত দূৰত্ব হ'ব এ নম্বৰ অপচন √a² + b² b নম্বৰ √4a² whole into a² + b² c নম্বৰ a 4 whole into a² + b² d নম্বৰ a² + b² এটো আমাৰ ডাইৰেক্ট অংক আছে এটো आंसर হ'ব b কারেক্ট 33 নম্বৰ প্ৰশ্নটো হ'ল যদি p a/3, 4 q -6, 5 আৰু r -2, 3 বিন্দু সংযোগী ৰেখা খণ্ডৰ মধ্যবিন্দু হয় তেন্তে এৰ মান হ'ব এ নম্বৰ অপচন আছে -12 বি নম্বৰ 12 সি নম্বৰ -4 আৰু ডি নম্বৰ -6 এতিয়া আমি এটো মধ্যবিন্দু স্থানাঙ্কৰ সূত্ৰটো আমি ব্যৱহাৰ কৰি চাও a/3 = x ৰ মান হলে -6 + -2/2 আছে গতিকে এটো যোগ কৰিলে ক্যালকুলেশন কৰিলে -8/2 2 হৈছে কটাকটি কৰিলে 4 আৰু 3 ইফালে গলে বজ্ৰগুণ কৰিলে -8 অপচন কোনটো শুদ্ধ হৈছে এ নম্বৰ অপচন কারেক্ট হৈছে 34 নম্বৰ কিমান প্ৰশ্ন আছে শীৰ্ষবিন্দু a 0,3 b 3,0 c 1, -2 আৰু d -2, 1 যুক্ত a b c d আয়তৰ কৰ্ণ দুডালৰ ছেদবিন্দু স্থানাঙ্ক অপচন এ 1,5 1.5, 1.5 b নম্বৰ 0.5, 0.5 c নম্বৰ -0.5, -0.5 d নম্বৰ 2, -1 34 নম্বৰ যেটো আছে এটো অপচন বি কারেক্ট মধ্যবিন্দুৰ স্থানাঙ্কৰ সূত্ৰ ব্যৱহাৰ কৰি ললে হ'ব 35 নম্বৰ প্ৰশ্ন যদি 8,1 k, -4 আৰু 2, -5 বিন্দুতে একেৰেখীয়া হয় তেন্তে k এৰ মান উলিয়াব লাগে একেৰেখীয়াৰ সূত্ৰ ক্যালকুলেশন কৰি চাবা অপচন 3 आंसर অপচন সি কারেক্ট হৈ আছে 36 নম্বৰ প্ৰশ্ন কি আছে যদি 4 tan θ = 3 তেন্তে 4 sin θ - cos θ divided by 4 sin θ + cos θ ৰ মান হ'ব তেso একেটাকে tan θ আমি কিমান পাম 4 tan θ = 3 দিছে দে tan θ = 3/4 হৈছে এটো ক্যালকুলেশন কৰিলে আমি आंसर পাই আছো 1/2 37 নম্বৰ প্ৰশ্ন কি আছে ত্ৰিভুজ ABC ৰ এংগল B = 90 ডিগ্ৰী আৰু ত্ৰিভুজ এংগল ACB = 30 ডিগ্ৰী যদি AB সমান 5 cm তেন্তে AC ৰ মান কিমান হ'ব ডাইৰেক্ট অংক আছে এটো উদাহৰণত এটো आंसर 10 cm হৈছে 38 নম্বৰ যদি cos 90 ডিগ্ৰী = sin θ আৰু 9 θ is less than 90 ডিগ্ৰী তেন্তে থিটাৰ 5 থিটাৰ মান হ'ব এটো ডাইৰেক্ট কোৱেশ্চন হৈছে 38 নম্বৰ প্ৰশ্নটো কি আছে যদি cos 9 θ = sin θ এতিয়া ইয়াত অপচনটো যি দিয়া আছে এই অপচনটো tan 5 থিটাৰ মান উলিয়াবলৈ কৈছে তে আমি অংকটো কৰি চাও কি দিয়া আছে প্ৰশ্নটো cos 9 θ = sin θ তে cos 9 θ = cos 90 ডিগ্ৰী - θ আমি θ এটা ক্যান্সেল কৰিলে আমি ক্যালকুলেশন কৰিলে পাৰো θ = 9 ডিগ্ৰী পাইছে ন θ = এতিয়া 5 θ = কিমান হ'ব 45 ডিগ্ৰী তে tan 5 θ মানে tan 45 ডিগ্ৰী মান কিমান হৈছে आंसर 1 হৈ আছে অপচন ডি কারেক্ট হৈ আছে 39 নম্বৰ প্ৰশ্নত কিমান আছে যদি x = a cos θ আৰু y = b sin θ তেন্তে b² x² + a² y² মান হ'ব a নম্বৰ অপচন ab b নম্বৰ a² b² c নম্বৰ a² + b² d নম্বৰ a⁴ into b⁴ আমি ক্যালকুলেশন কৰি চাও অংকটো x এর মান দিছে a cos θ y এর মান দিছে b sin θ আমি দুই ফালে স্কয়ার b² কৈছে b² লিখিলো x² এর কারণে a² x² আৰু a² y² এর কারণে যেটো মান দিছে স্কয়ার কৰি লিখি দিলো তারপর a² b² কমন হয়েছে এটার কারণে আমি 1 লিখিব পারি যেন cos² θ + sin² θ = 1 এর आंसर কিমান হয়েছে a² * b² কোনটো অপশন বি কারেক্ট হয়েছে 40 নম্বর প্রশ্ন যদি a b আৰু c অন্ত কোন কেটা abc ত্রিভুজের অন্তকোণ হয় তেন্তে cosec a + b/2 ইকুয়াল কিমান হ'ব অপশন a cos a/2 অপশন b cos c/2 অপশন c sec b/2 অপশন d sec c/2 ইয়াত b/2 আছে ঠিক আছে আমি ক্যালকুলেশনটো কৰি লও
কিমান আছে প্ৰশ্নটো a + b + c = 180 ডিগ্ৰী কাৰণ ত্ৰিভুজৰ তিনিটা কোণৰ সমষ্টি a + b ৰাখি দিব কৈছে c ইফালে গ'লে মাইনাছ হৈছে দুইফালে আমি 2 ৰে হৰণ কৰি চালো 180 ডিগ্ৰী 2 ৰে হৰণ কৰিলে 90 হৈছে c/2 হৈছে দুইফালে cosৰে cosecৰে পূৰণ কৰিলো হেতু cos 90 ডিগ্ৰী - c/2 = sec c/2 आंसर কিমান হৈছে তেতিয়া sec c/2 অপচন ডি কারেক্ট দিয়ে সো 41 নম্বৰ 9 tan square a - 9 sec square a এটা বস্তু জানো যে tan square a - sec square a = 1 হয় তে 9 কমন ললে কিমান হৈছে आंसर 9 হৈছে 42 নম্বৰ প্ৰশ্ন কিমান আছে 42 নম্বৰ কিমান আছে 3 - sin square 60 ডিগ্ৰী divided by 10 30 ডিগ্ৰী into 10 60 ডিগ্ৰী a number option 1/1 1/4 2 1/4 c number 2 1/2 d number 2 3/4 আমি ক্যালকুলেশন কৰি দেখুৱাই মানকেইটা আমি বহাইছো 10 sin 60 ডিগ্ৰী মান √3/2 গতি ক্যালকুলেশন কৰিছো কটাকটি এটোটো কটাকটি গৈছে থাকিব 1 তলত 1 নিলিখিলে হয় লহাগু লৈছো 4 গুণ 12 12 পৰা 3 গুছি গলে 9 এটো ক্যালকুলেশন কৰিলে 2 1/4 হৈছে অপচন বি কারেক্ট 2 1/4 43 নম্বৰ প্ৰশ্ন কি আছে যে মিলাব লাগে cos স্কয়ার থিটা লগত cos স্কয়ার থিটা ইকুৱেল আমি এটা জানো 1 - sin স্কয়ার থিটা মানে 1 ৰ লগত 4 মিলিছে 1 ৰ লগত 4 কত কত মিলা আছে 1 ৰ লগত 4 মিলা আছে 1 ৰ লগত 4 মিলা আছে তে এটো আৰু এটো হ'ব পাৰে ইয়াৰ লগত মিল নাই এই দুটাৰ পৰা এতিয়া tan স্কয়ার মানে হল tan স্কয়ার মানে আমি ক'ব পাৰো যে tan স্কয়ার = cos থিটা / sin থিটা না tan থিটা = cos থিটা / sin থিটা মানে 2 ৰ লগত নহয় সৰি cos tan square = sec square - 1 মানে 2 1 ৰ লগত মিলিছে 4 2 ৰ লগত মিলিছে 3 আৰু 3 ৰ লগত cot square থিটা = cot square কাৰণে আমি ক'ব পাৰো যে cosec square - 1 মানে 3 ৰ লগত মিলিছে কোনটো 1 মিলিছে এটো অপচন ক'ত আছে 1 ৰ লগত 4 1 ৰ লগত 4 2 ৰ লগত 3 আৰু 3 ৰ লগত 1 4 ৰ লগত 2 এটো অপচন সি কারেক্ট 44 নম্বৰ প্ৰশ্ন তোৰ নিদিনে দাবী কৰে ইয়াত দাবী আছে কি 2x + 3y = 14 আৰু 4x - 2y = 8 সমীকৰণৰ লেগ এটা বিন্দুত কটাকটি কৰে এটা বিন্দুত কটাকটি a1/a2 = b1/b2 হৈছে ইয়াৰ পৰা অপচন দিয়া আছে যে যুক্তি r ৰেখালৈ কটাকটি কৰিব a1/a2 = b1/b2 r আৰু a আৰু r দুইটাই শুদ্ধ এই অপচন কি আছিল দাবী যেটো আছে এটো কটাকটি কৰে নকৰে চাও 1/4 2/4 কটাকটি কৰিলে 1/2 3/-2 গতি a1/2 = এটো মানিছে পিছত দ্বিতীয়টো এটো শুদ্ধ মানিছে দুইটাই শুদ্ধ হৈ আছে এটো a আৰু r দুইটাই শুদ্ধ কত আছে a আৰু r দুইটাই শুদ্ধ আৰে সম্পূৰ্ণ অপচন এ কারেক্ট 45 নম্বৰ এটা ৰম্বাসৰ না ৰম্বাসৰ কাৰণে দিছে ৰম্বাসৰ চাৰিটা বাহু সমান হ'ব লাগে ক্যালকুলেশন কৰি চাবা ইয়াত উক্তিটো যেহেতু আমাৰ অপচন দিয়া নাই ঠিক আমি ক'ব নোৱাৰো তাইকে তোমালোকে ট্রাই কৰিবা থ্যাংক ইউ কিপ ওয়াচ মাই চ্যানেল সাবস্ক্রাইব কৰিবা ফলো কৰিবা